Hi friends, welcome back to my channel. আজি দুপৰীয়াই হ'ল ভিডিওটো বনামকে সো মই কৈ আছো কিবা কিন্তু ভয়েস ৰেকৰ্ড কৰিব লগা হ'ল কাৰণ খুব বৰষুণ দি আছে কাৰণে মাতটো স্পষ্টকৈ অহা নাছিলে আজি মই আলু পৰঠা বনাম সো ভালকে না জানো কিন্তু খাব পৰা হৈ যায় এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো ভিডিওটো হেকলকে চাই থাকিব সো লেটস গেট স্টাৰ্টেড আলু বয়েল কৰি এনেকে পিয়াজ কাটি লৈ পেলা মিক্স কৰি লৈছো বাটিত অকমান এক্সট্ৰা কৰি থৈ দিছো মানে মছলা বা জলকীয়া গুড়া এইবিলাক দিলে ছোৱালীয়ে খাব নোৱাৰে যে তাই কাৰণে এক্সট্ৰাকে হেয়া থৈ দিছো এতিয়া দিছো ইয়াত জালুকৰ গুড়া জিৰাও গুড়া দিছো লগতে গৰম মছলা তাৰ পিছত কি বুলি কয় লাল গুড়া মানে ইয়া জলকীয়া হয় শুকান জলকীয়া পিচি থোৱা সো এক্সট্ৰাকে কেঁচা জলকীয়া দিব নালাগে আপোনালোকে যদি জলকীয়া পৰিমাণটো বেছিকে খায় তেনে হলে দিব পাৰে এতিয়া অকমান ৰিফাইন তেল দি দিছো আৰু গুটেখিনি একেলগে খানি পেলাম ময়দাৰে ডোটো বনাই আগতে মাৰি পেলাই এনেকে থৈ দিছো তাৰ ভিডিওটো বনাব নহল আধা ঘন্টা মান থোৱাৰ পিছতে নিমজ হৈ গৈছে এতিয়া অকমান খৰুকে লাডু এটা বেলিম এতিয়া ইয়াত অকমান আলুৰ মিশ্ৰণটো এনেকে দকে ভৰাই লৈ পেলাই গোল কৰি লম এনেকে চাইটো হেচি লৈ পেলাই ঘুমাই দিম এতিয়া লাহে লাহে কি গোল কৰিম ধুনিয়াকে গোল হৈ গৈছে আলুৰ মিশ্ৰণটো ধুনিয়াকে ঘুমাই গৈছে এতিয়া অকমান ময়দা এনেকে খানি লৈ পেলাই নিমজ হাতেৰে এনেকে ডোটো বনাই লম ফাৰ্ষ্টতে হাতেৰে অলপ লাহে লাহে কেনেকে হেচি পেলাই আলু পৰঠাখন ডাঙৰ কৰি লৈছো তাৰ পিছত এনেকে বেলি গৈছো তাৰ পিছত আমাৰ আলু পৰঠাটো তিয়া বনাবলৈ ৰেডি হৈ গৈছে তাৱা গৰম কৰি লৈছিলো আগতে তাৰ পিছত এনেকে ফাৰ্ষ্টতে আলু পৰঠাটো দি লৈছো মই ফাৰ্ষ্টতে তেল নিদিও দুবাৰ মান এনেকে লুটিয়াই লওঁ তাৰ পিছত গৰম হোৱাৰ পিছত ৰিফাইনটো এনেকে সাইডত দি লৈছো মোৰ মানে চামুচটো হাতত ঢুকি নাপালে দেখি বটলে দি দিলো আপোনালোকে সুবিধা অনুসৰি চামুচটো দি দিব তেতিয়া অলপ বেছিকে সুবিধা পাব মোৰ পৰঠাটো ভালকে নুফুলিল এনেটো ফুলিব লাগিছিলে কিন্তু খাবলৈ খুবে নিমজ হৈছিলে বৰষুণ বতৰত চাহৰ খতি হওক বা কিবা গুগুনি খতি হওক পৰঠা খাই খুবে ভাল লাগে নহয় জানো কোনে কোনে বাৰু এনেকে খাই ভাল পায় কবচোন মই কিন্তু খুবে ভাল পাওঁ এনেকে খাই আৰু লগতে কুৰকুৰে হ'ব লাগে তেতিয়াটো আৰু তাৰ টেষ্টে বেলেগ হৈ যায় যদি আপোনালোকক ভিডিওটো ভাল লাগিছে তেনে হলে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি নতুন হয় তেনে হলে সাবস্ক্ৰাইব কৰিব আৰু সাইডত থকা বেল আইকনটো হিট কৰি দিব তেতিয়ালৈকে বাই বাই